বেসিক ফাংশনৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম। এই বিষয়ৰ টিউটোৰিয়েল দুটাৰ এটা হৈছে এটো। এই টিউটোৰিয়েলত মই আপোনাক কেনেকৈ আপোনাৰ ফাংশন নিৰ্মাণ কৰা হয় ইয়াৰ সিনট্যাক্সটো আৰু এটা বা ততোধিক মান কেনেকৈ ইনপুট কৰা হয় তাৰ দ্বাৰা লৈ যাম। আন টিউটোৰিয়েলটো মান ঘূৰাই দিয়াৰ ওপৰত হ'ব। গতিকে আহক আমি ইয়াৰ সৈতে আৰম্ভ কৰো। মই ইয়াত মোৰ PHP টেক্সট নিৰ্মাণ কৰিম। মই মোৰ গাঁথনিটোৰে আৰম্ভ কৰিম যিটো হৈছে ফাংশন আৰু তাৰ পাছত ফাংশন নামটো যিটো হৈছে মাইনামে। সম্ভৱতঃ ইয়াত বৰফলা ব্যৱহাৰ কৰা সহজ, সেইবাবে আপোনাৰ সৰুফলা আছে। তাৰ পাছত বৰফলালৈ যাব, সৰুফলালৈ ঘূৰি আহিব। শেষত নতুন শব্দসমূহ বৰফলাৰ পৰা আৰম্ভ হ'ব। ই পঢ়িবলৈ অতি সহজ, কিন্তু মই সদায় সৰুফলা ব্যৱহাৰ কৰাটো পছন্দ কৰোঁ। তাৰ পাছত আপুনি দুটা বন্ধনী পাব। এতিয়ালৈকে সিহঁতৰ ভিতৰত একো নাই। আমি ইয়াত কোনো ইনপুট লোৱা নাই আৰু ভিতৰত মই মোৰ কোড লিখিম। গতিকে মই এলেক্স লিখিম। ঠিক আছে, যদি এতিয়া আমি ইয়াক চলাও আমি দেখিম যে একো হোৱা নাই। তাৰ কাৰণে আমি আমাৰ ফাংশনটো ডিক্লেয়াৰ কৰিছো, কিন্তু আমি ইয়াক এতিয়ালৈকে কল কৰা নাই। এতিয়া আমাৰ ফাংশনটো কল কৰিবলৈ আমি মাত্ৰ ফাংশনটোৰ নামটো বন্ধনী দুটা আৰু শাৰী অন্তকাৰকটো লিখিব লাগিব। যদি আমি ইয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ হ'ব লগা মানবোৰ দিওঁ আমি সিহঁতক ইয়াত থম। কিন্তু এতিয়াৰ বাবে সেই বিষয়ে চিন্তা নকৰিব। আমি মাত্ৰ আমাৰ ফাংশনটোক মাতিছো যি এই কোডৰ ব্লকটো কাৰ্যকৰী কৰিব। গতিকে আহক এবাৰ ৰিফ্ৰেছ কৰো আৰু আগবাঢ়ক। এলেক্স একো হৈছে। এতিয়া ধৰক যদি মই এশাৰীতকৈ অধিক কোড যোগ কৰিব বিচাৰো, মই যিমান বিচাৰো সিমান কোড ইয়াত থব পাৰো। সেইবাবেই তাত ব্লকটো আছে, অধিক নতুন শাৰীক সমাহাৰ ঘটাবলৈ। আহক তাক পৰীক্ষা কৰো। আমি চাব পাৰো যে ই কাম কৰিছে। আৰু এটা বস্তু যোগ কৰিব পাৰো যে ই নিজকে নিজে কল কৰাৰ দৰকাৰ নাই। ইয়াক কল কৰিব পাৰি, উদাহৰণস্বৰূপে my name is my name। ঠিক আছে, আমি my name is ক'ব লাগিব আৰু তাৰ পাছত ফাংশনটো পৃথককৈ একো কৰিব লাগিব। এইটো সঠিককৈ কাম নকৰাৰ কাৰণটো হৈছে ই এটা মান নহয়, এইটো এটা ফাংশন। গতিকে ই ইতিমধ্যে এলেক্স একো কৰিব। গতিকে নতুন শাৰী এটা লবলৈ এইটো একে হ'ব কৈ একো my name is একো এলেক্স। ঠিক আছে, গতিকে ই কাম নকৰিব যদি আমাৰ ওচৰত ই ইয়াত থাকে। উদাহৰণস্বৰূপে আপুনি আক্ষৰিকভাৱে মাত্ৰ my name is my name আউটপুট কৰিলে। ঠিক আছে, গতিকে আহক ইয়াক ইয়াৰ তললৈ নিও। ইয়াক ৰিফ্ৰেছ কৰক, আগবাঢ়ক, মাত্ৰ my name is Alex। নিশ্চিত কৰিবলৈ যে মই স্পষ্ট, যদি মই ইয়াক এটা কোডৰে সলাও যিটো কাৰ্যকৰী হৈছে, এইটো দেখিবলৈ তেনেকুৱা হ'ব। গতিকে আমি সেইটো নকৰো। ঠিক আছে, গতিকে সেইটো মাত্ৰ তাক স্পষ্ট কৰিবলৈ। এতিয়া আমি সত্যলৈ যাওঁ যে আপুনি ফাংশন এটা ঘোষিত কৰাৰ আগতে মাতিব পাৰে। সেইটো হৈছে PHP এ কাম কৰা পদ্ধতিটোৰ কাৰণে। গতিকে যদি মই কওঁ ইয়াক ৰিফ্ৰেছ কৰক, আপুনি ইয়াক আশা কৰিব কাৰণ ফাংশনটো ই ডিক্লেয়াৰ কৰাৰ আগতে মতা হৈছে। ই ইয়াক গৃহীত কৰিব ওপৰৰ পৰা তললৈকে। যি কি নহওক ই তেনেদৰে কাম নকৰে। আপুনি ইয়াক পৃষ্ঠাটোৰ ওপৰত ডিক্লেয়াৰ কৰিব পাৰে যদি আপুনি সেইটো উত্তম বুলি ভাবে। মই সদায় ওপৰত ডিক্লেয়াৰ কৰাক পছন্দ কৰো যাতে মই পুনৰ চালনা বা ওপৰলৈ ঘূৰি যাব পাৰো আৰু মই ক'ত আছো চাওঁ। কিন্তু সেয়া ইয়াৰ বিষয়ে। এতিয়া মান এটা দিওঁ। মই যি কৰিম সেয়া হৈছে মই কম your name is name। সি your name is আৰু তাৰ পাছত ভেৰিয়েবল নেম একো কৰিব। মই ফাংশনটো your name নাম দিম। এতিয়া ভেৰিয়েবলটো ক'ৰ পৰা আহিব? মই উপভোক্তা ইয়াক ইনপুট দিব পৰাটো বিচাৰো। মই বুজাও, মই ইনপুটৰ বিষয়ে কোৱা নাই, কিন্তু যদি মই নামটো ইয়াত থওঁ আৰু তাৰ পাছত মই কওঁ আপোনাৰ নাম এলেক্স। ই এনেদৰেই কাম কৰে। your name এ ফাংশনটোক মাতে, এই ভেৰিয়েবলটো একাউণ্টলৈ নিয়ে, এই ভেৰিয়েবলটো নেমত থয় আৰু তাৰ পাছত ভেৰিয়েবলটো একোৰ পৰা পঢ়ে। ইয়াকে মই বুজাইছো। গতিকে আমি মূলত কৈছো your name Alex
আগবাঢ়িবলৈ মোক ইয়াৰ বাবে এটা মান লাগে বিশেষভাৱে এটা ষ্ট্ৰিং মান গতিকে আপুনি ইয়ালৈ যাওক আৰু চাওক ইনপুট হিচাপে কিবা এটা এন্টাৰ কৰা হৈছে নেকি আপুনি দেখিছে এইটো কৰা হৈছে এলেক্স গতিকে আমি এতিয়া your name is Alex পাব লাগিব আমি পাইছো আমি ইয়াক বিলিলৈ খলাব পাৰো তেনেহলে আপুনি দেখিছে ই কেনেদৰে কাম কৰে ঠিক আছে এতিয়া মই যি কৰিব বিচাৰিছো সেয়া হৈছে মই হয়তো মোৰ ফাংচনটো যোগ কৰিব বিচাৰিম আপুনি বেছি বয়সৰ বুলি কবলৈ গতিকে মই ক'ব পাৰো যে আপুনি এজ বছৰ বয়সৰ আমি ক'বলগীয়াটো হৈছে নেম আৰু এজ মূলত আমি কৰিবলগীয়াটো হৈছে অন্য এটা ভেৰিয়েবল যোগ কৰা ঠিক আছে গতিকে আমি ইয়াত এটা অধিক বস্তু যোগ কৰিছো এটা কমাৰে পৃথক কৰি ইয়াত আমি ভেৰিয়েবলবোৰ এটা কমাৰে পৃথক কৰা দৰকাৰ গতিকে ই পুনৰ এই ভেৰিয়েবলটো একাউণ্টলৈ নিয়ে ইয়াক ইয়াত থয় আৰু ইয়াত একো কৰে এই ভেৰিয়েবলটো একাউণ্টলৈ নিয়ে ইয়াক কলত থয় আৰু ইয়াত একো কৰে এইটোৱে হৈছে আপোনাৰ ভেৰিয়েবলটোৰ মূল গাঁথনিটো ই কিমান ভেৰিয়েবলছ লয় আৰু এনেদৰে আপুনি আপোনাৰ ফাংচনটো কোড কৰে গতিকে আহক তাক পৰীক্ষা কৰো ঠিক আছে আপোনাক তাত এটা স্পেচ লাগিব মই ইয়াক পুনৰ এলেক্সলৈ খলাব পাৰো 19 আৰু ৰিফ্ৰেছ আগবাঢ়ক গতিকে ফাংচন বিলাক লিখা হৈছে সময় বচাবলৈ ই ডাঙৰ কোডৰ ব্লক লয় ই এটা ইনপুট ল'ব পাৰে ই ইয়াক এনেদৰে প্ৰক্ৰিয়াকৰণ কৰে যে অন্যথা ই অধিক সময় ল'ব ইয়াৰ দ্বাৰা আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি উন্নত ফাংচনছ যেনে ৰিটাৰ্নিং ভেলুৰ বাবে অনুগ্ৰহ কৰি ফাংচনছৰ অন্য টিউটৰিয়েল চাওক দৰ্শনৰ বাবে ধন্যবাদ স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা শুভ বিদায়